RTI কৰ্মী স্বয়ম্ভু সাংবাদিক দিলীপ নাথৰ বাহনখন জব্দ কৰা হৈছে। ৰোটাৰ এক গোপন স্থানৰ পৰা জব্দ কৰিছে বাহনখন। AS12AG2303 নম্বৰৰ Honda MH বাহনখন জব্দ কৰা হৈছে। বাহনখন জব্দ কৰিলেও পলাতক হৈ আছে RTI কৰ্মী দিলীপ নাথ। বাহনখনৰ পৰা উদ্ধাৰ কৰা হৈছে এটা পৰ্টেলৰ লোগো। সাংবাদিকৰ পৰিচয় দি ব্লেকমেইল কৰাৰ অভিযোগ আছে দিলীপ নাথৰ বিৰুদ্ধে। আৰু সেই দিলীপ নাথৰ উচতনিতে ND24 সাংবাদিকক আক্ৰমণৰ অভিযোগ বালি মাফিয়াৰ। দিলীপ নাথৰ পৃষ্ঠপোষকতাতে 5 নৈত চলি আছে অবৈধ বালি আৰু শিলৰ খনন। আৰু কে বাতৰি সেই স্থানৰ পৰা সংগ্ৰহ কৰিবলৈ যোৱা ND24 সাংবাদিকক অৰ্থাৎ বিমল জ্যোতি নাথক কেনেধৰণে আক্ৰমণ সংঘটিত কৰিছিল তাকে লৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিকসকলে প্ৰতিবাদ কৰি থকা দেখিবলৈ পোৱা গৈছে। তাৰ পাছতে গোটেই বিষয়টো আৰক্ষীয়ে এতিয়া তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু শেহতীয়াকৈ আৰক্ষীয়ে এই গোটেই ঘটনাটোক লৈ যেনেধৰণে তদন্ত আগবঢ়াই লৈ গৈছে তাত বহু বিস্ফোৰক তথ্যও জানিব পৰা গৈছে। RTI কৰ্মী স্বয়ম্ভু সাংবাদিক দিলীপ নাথৰ বাহনখন শেহতীয়াকৈ জব্দ কৰিবলৈ সক্ষম হৈছে, যিখন বাহন লুকুৱাই থোৱা হৈছিল গোপন স্থানত। আৰু ৰোটাৰ সেই গোপন স্থানত বাহনখন লুকুৱাই থোৱা অৱস্থাতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। হণ্ডা বাহনখন AS12AG2303 নম্বৰৰ সেই বাহনখন জব্দ কৰিছে। কিন্তু বাহনখন জব্দ কৰিলেও RTI কৰ্মী দিলীপ নাথ এতিয়াও পলাতক অৱস্থাত আছে। বাহনখনৰ পৰা এটা পৰ্টেলৰ লোগো উদ্ধাৰ কৰা হৈছে। সাংবাদিকৰ পৰিচয় দিয়ে এনেধৰণে ব্লেকমেইলিং কৰি অহাৰ অভিযোগ আছে দিলীপ নাথৰ বিৰুদ্ধে। আৰু সেই দিলীপ নাথৰ উচতনিতেই ND24 সাংবাদিকগৰাকীক আক্ৰমণ কৰা হৈছিল। সেই অভিযোগ স্পষ্টকৈ উত্থাপন হৈছে। দিলীপ নাথৰ পৃষ্ঠপোষকতাতে 5 নৈত দীৰ্ঘদিনীয়াভাৱে মুকলিকৈ শিল বালিৰ খনন সেই চক্ৰটোৱে চলাই গৈছিল। এতিয়া সেই চক্ৰটোক উৎখাত কৰিবলৈ বিভিন্ন প্ৰান্তত সেই প্ৰতিবাদ হৈছে, প্ৰতিক্ৰিয়া হৈছে। মুঠৰ ওপৰতে সমগ্ৰ বিষয়টোক আৰক্ষীয়েও অতি গুৰুত্ব সহকাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে। ইমানটো পৰ্যন্ত অভিযোগ উত্থাপন হৈছে বিভিন্ন সময়ত চৰকাৰী একাংশ বিষয়া পৰ্যন্ত টাৰ্গেট কৰি লৈছিল এই শিল বালি মাফিয়া চক্ৰটোৱে। আমি এই মুহূৰ্তত শোণিতপুৰৰ জিলা ব্যুৰো সংগীতা দেৱীৰ সৈতে সংযুক্ত হৈছোঁ। আৰু অধিক তথ্যৰ বাবে সংগীতা দেৱীক শেহতীয়াকৈ সমগ্ৰ ঘটনা এক প্ৰকাৰ জোকাৰি গৈছে। কালিৰ দিনটোত যিখিনি ডেভেলপমেণ্ট আছিল তাৰে ভিতৰত এটা অতিকে গুৰুত্বপূৰ্ণ আছিল যে এই মাফিয়া চক্ৰটোৱে ইমানেই সেই স্থানত মাফিয়াগিৰি চলাই গৈছে যে একাংশ চৰকাৰী বিষয়াকো তেওঁলোকে কেৰেপ নকৰে। সেই বিষয়াসকলকো ক'ৰবাত নহয় ক'ৰবাত আক্ৰমণৰ টাৰ্গেট কৰি লোৱা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ দিলীপ নাথৰ গোটেই প্ৰসংগটো এই গোটেই নেক্সাছটো দিলীপ নাথৰ উচতনিতেই হৈছে বা দীৰ্ঘদিনৰ পৰা চলি আছে। গতিকে দিলীপ নাথৰ এই গোটেই সাম্ৰাজ্য গঢ়ি তোলাৰ আঁৰত কি সেই কথাখিনি মই আপোনাৰ জৰিয়তে জানিবলৈ বিচাৰিছোঁ। সব পাপৰি ইতিমধ্যে সকলোখিনি কথা পোহৰলৈ আহিছে। সেই অঞ্চলটোত আচলতে দিলীপ নাথে এটা প্ৰভাৱ দেখুৱাই আহিছে দীৰ্ঘদিন ধৰি। আৰু সেই প্ৰভাৱৰ আঁৰত হ'ল তেওঁৰ RTI। বিভিন্ন সময়ত তেওঁ বিভিন্ন বিভাগত RTI বেচৰকাৰী চৰকাৰী বিভিন্ন বিভাগত তেওঁ RTI মাৰে। আৰু তাৰ পিছৰ পৰৱৰ্তী সময়ত তেওঁ সেই বিষয়া বা সেই বিভাগত গৈ তেওঁ ব্লেকমেইলিং কৰে। আপুনি দেখিব, আপুনি যদি বিগত সময়ত আমি চাওঁ দিলীপ নাথে বিভিন্ন সময়ত বিভিন্ন আমাৰ সংবাদ মাধ্যমতো তেওঁ বাইট দিবলৈ আহে যে তেওঁ RTI কৰিছিলে, এনেধৰণৰ তথ্য ওলাইছে, তেওঁৰ হাতত বহু তথ্য আছে বুলি কৈ তেওঁ বাইট দিবলৈ আহে। কিন্তু তাৰ পৰৱৰ্তী সময়ত কিন্তু তেওঁ নিশ্চুপ হৈ যায়। কাৰণ তাৰ পিছতে তেওঁ ব্লেকমেইলিং আৰম্ভ কৰে। এনেধৰণে তেওঁ ব্লেকমেইলিং কৰি টকাৰ পাহাৰ গঢ়িছে, তেওঁ সম্পত্তিৰ পাহাৰ গঢ়িছে বিভিন্ন বহু বছৰ ধৰি। আৰু এই RTI কৰি তেওঁ এই ব্লেকমেইলিঙৰ কাণ্ডত জড়িত থকাৰ অপৰাধতেই তেওঁ পূৰ্বতে এবাৰ তেওঁ জেল খাটি আহিছে। তাৰপিছত আকৌ তেওঁ সেই ব্লেকমেইলিঙৰ কাৰবাৰ তেওঁ কমা নাই বা বন্ধ হোৱা নাই, চলি আছে। আৰু সেই অঞ্চলটোত যি বালি খননৰ কথাটো যিটো প্ৰসংগ ওলাইছে, সেই 5 নৈ নদীত যিটো ইক' চেঞ্চিটিভ জোন, য'ত সোণাই ৰূপাই নামনি অংশত যি ইক' চেঞ্চিটিভ জোন, তাত বালি খননৰ বা মহলৰ কোনো তাত অনুমতি নাই, চৰকাৰী অনুমতি নাই। তাৰপিছতো তাত বালি খননৰ এটা চক্ৰ তাত চলি আছে, বালি শিল মাফিয়াৰ এটা চক্ৰ চলি আছে। তাৰ পৰা শিল বালিত খনন কৰি দিনে নিশাই ডাম্পাৰেৰে কঢ়িয়াই নি বন বিভাগৰ চকুৰ আগেৰে তেওঁলোকে তাতে কঢ়িয়াই নি তাতে তেওঁলোকৰ এটা ক্ৰাছাৰ ইণ্ডাষ্ট্ৰি আছে। ক্ৰাছাৰ ইণ্ডাষ্ট্ৰিটো নি তেওঁলোকে তালৈ শিল বালি কঢ়িয়াই নিয়ে। বিভিন্ন সময়ত ৰাইজে প্ৰতিবাদ কৰিছে, বন বিভাগক তেওঁলোকে ৰাইজে প্ৰতিবাদ কৰিছে, আবেদন কৰিছে এয়া বন্ধ কৰিব লাগে। কিন্তু বন বিভাগৰ কোনো ধৰণৰ তাত হস্তক্ষেপ নাই। তাৰ আঁৰত আমি নিশ্চিতভাৱে আমি ক'ব লাগিব যে বন বিভাগ তেওঁ মেনেজ কৰি থৈছে, বা তেওঁ হয়তো বন বিভাগৰ কিছু বিষয়াকো ৰাইজে এইটো সন্দেহ কৰিছিলে বন বিভাগৰ বিষয়াকো তেওঁ মেনেজ কৰিছে বা তেওঁ ব্লেকমেইলিং কৰিছে নেকি। আৰু তাৰে এতিয়া তথ্য লাহে লাহে পোহৰলৈ আহিছে। এই 4জন যি বালি মাফিয়া, সেই বালি মাফিয়া সেই 4জনে আমাৰ যি সাংবাদিকক আক্ৰমণ কৰিলে, তাৰপিছত
তেওঁক আটক কৰা হ'ল তৎপৰতাৰে তেওঁক আটক কৰিলে আৰক্ষীয়ে যেতিয়া গ্ৰেপ্তাৰ কৰিলে তাৰপিছত আৰক্ষীৰ অনুসন্ধানতে এতিয়া পোহৰলৈ আহিছে যে সেই বালি মাফিয়াটো দিলীপ নাথৰ প্ৰৰোচনাত বা দিলীপ নাথৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত যি বালি মাফিয়া চলি আছে সেই বালি মাফিয়া চক্ৰটোৱে বিভিন্ন সময়ত ফৰেষ্ট অফিচাৰ বা মানে বন বিভাগৰ বিভিন্ন কৰ্মচাৰীক তেওঁলোকে ব্লেকমেইলিং কৰিছে অৰ্থাৎ ব্লেকমেইলিং কৰি তেওঁলোকৰ কামত যাতে হস্তক্ষেপ নকৰে তেনেধৰণৰ এটা পৰিৱেশ তাত সৃষ্টি কৰি থৈছে তাত দুজন ব্যক্তি সেই য'ত বালি যি খনন হৈছে আমি তাত স্পটত গৈ যেতিয়া বাতৰি পৰিৱেশন কৰিছো তাত ঘটনাস্থলীলৈ গৈছো আমি দেখিছো তাত ফকলেণ্ডেৰে ইমান প্ৰকাণ্ডৰ গাঁত খান্দি থৈছে যে তাত পৰি দুজন মানুহৰ মৃত্যু হৈছে কিন্তু মানুহ দুজনৰ মৃত্যু হোৱাৰ পিছতো সেই মৃত্যু হোৱা মানুহৰ পৰিয়ালে কিন্তু তেওঁলোকক ক্ষতিপূৰণ বিচাৰিবলৈ বা আৰক্ষীৰ ওচৰলৈ যাবলৈ সাহস নকৰে কাৰণ এই চক্ৰটোৰ এটা চাপ থাকে সেই মানুহখিনিৰ ওপৰত এটা পৰিয়ালৰ ওচৰলৈ মই নিজে যাওঁতে প্ৰত্যক্ষভাৱে মই নিজে গম পাইছো তেওঁলোক ইমান ভীতিগ্ৰস্ত হৈ আছে যে তেওঁলোকে সেই চক্ৰটোৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে আৰু আন এটা পৰিয়াল যিটো পৰিয়ালে চাপৰাবাৰী এজন যুৱক মৃত্যুমুখত পৰিছিলে সেই যুৱকজনৰ পৰিয়ালৰ লোকে কৈছে যে তেওঁলোকক সেই ল'ৰাজনৰ মৃত্যু হোৱাৰ পিছত এই চক্ৰটোৱে 50,000 টকা দি তেওঁলোকক কিনিব বিচাৰিছিল অৰ্থাৎ তেওঁলোকে 50,000 টকা দিব কিন্তু আৰক্ষীৰ ওচৰলৈ যাব নোৱাৰিব এনেধৰণৰ এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰি থৈছে আৰু সেই গোটেই পৰিৱেশটো সৃষ্টি কৰাৰ আঁৰতে আচলতে শক্তি হ'ল দিলীপ নাথ কাৰণ দিলীপ নাথৰ হাতত এটা অস্ত্ৰ ব্ৰহ্মাস্ত্ৰ হিচাপে তেওঁ ব্যৱহাৰ কৰে RTIখনক আনকি পুত্ৰকো ব্যৱহাৰ কৰি আহিছে এই সকলোবোৰ ক্ষেত্ৰতে হয় আৰু এতিয়া আমি বিভিন্ন সময়ত দেখিছো তেওঁ নিজকে সাংবাদিক হিচাপে পৰিচয় দিয়ে ক'ৰবাত গৈ তেওঁ সাংবাদিক হিচাপে পৰিচয় দিয়ে এনি ভাৰত বুলি এটা পৰ্টেল চেনেলৰ তেওঁ সাংবাদিক বুলি পৰিচয় দিয়ে আৰু আজি যিখন বাহন তেওঁৰ বাহনখনতে এনি ভাৰতৰ এটা লগো তাত উদ্ধাৰ হৈছে আৰু তেওঁ সেই ঘটনাই যেতিয়া আমাৰ সাংবাদিকক আক্ৰমণ কৰাৰ পিছত এই চাৰিজনক আটক কৰাৰ পিছত তাৰ পিছতে তৎক্ষণাতে তেওঁ পলায়ন কৰিছে কাৰণ গোটেই তেওঁৰ পৃষ্ঠপোষকতাতে দিলীপ নাথৰ পৃষ্ঠপোষকতাতে এই ঘটনা সংঘটিত হোৱা বুলি যিহেতু বাতৰি পৰিৱেশন হ'ল আৰু তথ্য প্ৰমাণ আহিল তাৰপিছত তেওঁ পলায়ন কৰিলে এতিয়া বাহনখন উদ্ধাৰ হৈছে ৰৌতাৰ পৰা কিন্তু তেওঁ পলায়ন কৰিছে তেওঁ পলাতক হৈ আছে আৰু আৰক্ষীয়ে অতি তৎপৰতাৰে শোণিতপুৰ আৰক্ষীয়ে অতি তৎপৰতাৰে তেওঁ এই চাৰিজনক গ্ৰেপ্তাৰ কৰাৰ পিছত দিলীপ নাথৰ কিন্তু সন্ধানত অভিযান চলাই আছে কালি নিশাও অভিযান চলাইছে দিলীপ নাথৰ ঘৰত বিভিন্ন তথ্য পাতি আৰক্ষীয়ে সংগ্ৰহ কৰিবৰ বাবে দিলীপ নাথৰ ঘৰত তালাচী চলাই আছে প্ৰতিদিনেই তালাচী চলাইছে আৰু সেই অভিযানৰ অংশৰূপে ৰৌতাত ইতিমধ্যে তেওঁ গাড়ীখন উদ্ধাৰ হৈছে ঠিক আছে সংগীতা দেৱী এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো অধিক তথ্য আপুনি সংগ্ৰহ কৰক পৰৱৰ্তী সময়তো আমি আপোনাৰ সৈতে সংযুক্ত হ'ম দৰ্শকসকলক জনাম সবিশেষ আৰু তথ্যখিনি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ